মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই এই বছৰৰ প্ৰথমবাৰৰ বাবে প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 ক্লাছ 10ৰ এছামিজ MILৰ কোশ্চিন পেপাৰ এখন সলিউশন কৰিব ওলাইছো। আজিৰ এই কোশ্চিন পেপাৰখন লোৱা হৈছে কামৰূপ ৰুৰাল ডিস্ট্ৰিক্টৰ পৰা। এই কোশ্চিন পেপাৰৰ মই তোমালোকৰ আগত 35 নম্বৰ সলিউশন কৰি দিম। নেক্সট ভিডিওত বাকিখিনি সলিউশন কৰি দিম বুলি আশা ৰাখিলো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক জনাব খুজিছো যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামে তোমালোকৰ বাবে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰিছে। মই এই ভিডিওৰ ডেসক্ৰিপশনত সেই হোৱাটছএপ গ্ৰুপৰ লিংকটো দি দিম। তোমালোকে তাতে তোমালোকৰ ডিস্ট্ৰিক্টৰ বা বেলেগ ডিস্ট্ৰিক্টৰ কোশ্চিন পেপাৰ তাতে তোমালোকে সেন্ড কৰিব পৰা। মই সেইখিনি তোমালোকক সলিউশন কৰি দিবলৈ প্ৰয়াস কৰিম। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিওৰ মূল আকৰ্ষণ কোশ্চিন পেপাৰ সলিউশন তালৈ আগবাঢ়ো। তোমালোকৰ ইয়াতে ইনষ্ট্ৰাকশন দিছে পৰীক্ষাৰ্থীয়ে এখন বহীত গ্ৰুপ এ বিভাগ ক আৰু গ্ৰুপ বি বিভাগ খ উত্তৰ কৰিব লাগিব। বা আৰু এটা তোমালোকক দিছে প্ৰথমতে ইয়াতে গ্ৰুপ এ ক শাখা মোট নম্বৰ 75 আলোচনা কৰিম। তোমালোকে প্ৰথমতে 1 নম্বৰ প্ৰশ্নলৈ আহা। 1 নম্বৰ প্ৰশ্নত আছে অতি চমু উত্তৰ দিয়া যিকোনো দুটা। ক ইলেক্ট্ৰিক ভাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? উত্তৰ টমাস আলভা এডিসনে ইলেক্ট্রিক বাল্ব বা বৈদ্যুতিক বাল্ব উদ্ভাৱন কৰিছিল। খ ভাৰতীয় জীৱনৰ মূল সম্পদ কি? উত্তৰ ভাৰতীয় জীৱনৰ মূল সম্পদ হ'ল সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। তাৰপিছত ইয়াতে কোৱা হৈছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। এতিয়া মই তোমালোকৰ আগত এই তিনিটা কোশ্চিনৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই তিনিটা প্ৰশ্নৰ উত্তৰসমূহ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 2টো সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ লৈছো। চমু উত্তৰ লিখা যিকোনো দুটা। ক সফল উদ্যোগী হ'বলৈ কিয় কঠিন? খ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? গ ডাকৰ বচন বুলিলে কি বুজা? সফল উদ্যোগী হ'বলৈ কিয় কঠিন বুলি কৈছে? উত্তৰ সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন। এনে গুণ সকলোৰে নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো কঠিন। নেক্সট প্ৰশ্নটো আছিলে উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? উত্তৰ ভাৰতৰ সংগীতে গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাৱৰ সংযোগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে। ডাকৰ বচন বুলিলে কি বুজা? অসমৰ কিংবদন্তি পুৰুষ ডাকৰ মুখৰ পৰা ওলোৱা কেতবোৰ বাণীয়ে হৈছে ডাকৰ বচন। এইবোৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা আৰু সৰহভাগেই খেতি বাতি বিষয়ক। এইখিনি আছিলে 2 মূল্যাংকৰ 3টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰ প্ৰশ্নৰ আলোচনা কৰিম। উত্তৰ লিখা। ক ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰা। নাইবা এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। এতিয়া মই তোমালোকৰ আগত এই দুটা প্ৰশ্নৰ সমাধান আগবঢ়াম। এতিয়া ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ হ'ব ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল কৰ্ণাটকৰ নাৰায়ণ মূৰ্তিয়ে। তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনী বৰ্ণনা কৰা। দেখা
নাৰায়ণ মূৰ্তিয়ে এটা নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰাই তেওঁ উদ্যোগী হোৱাৰ প্ৰবল হেঁপাহ আছিল। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি তেওঁ কিছুদিন চাকৰি কৰিছিল যদিও সেই চাকৰি এৰি তেওঁ ছফ্ট্ৰনিক্সত নামে এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল। ১.৫ বছৰৰ ভিতৰতে কোম্পানীটো আৰ্থিক দুৰৱস্থাৰ বাবে বন্ধ হৈ পৰিছিল। তেওঁ পুনৰ চাকৰিত যোগদান কৰি সেৱা ত্যাগ কৰি বন্ধুবৰ্গৰ সহযোগত ইনফোচিছ নামৰ কোম্পানী আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁ তেওঁৰ পত্নীৰ পৰা ১০,০০০ টকা লৈছিল। প্ৰথম অৱস্থাত কোম্পানীটো বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল। ৯০ৰ দশকত ভাৰতত মুক্ত অৰ্থনীতিৰ প্ৰৱৰ্তনৰ ফলত নাৰায়ণ মূৰ্তিৰ হাতলৈ সোণালী সুযোগ আহি পৰে। ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত নাৰায়ণ মূৰ্তিয়ে ইনফোচিছৰ মাধ্যমত নিজকে ভাৰতৰ অন্যতম সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰিছিল। নেক্সট তোমালোকৰ আছিল যে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাক সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে, নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা প্ৰশ্নটো 2019 আৰু 20 বৰ্ষতো আহিছিল। লিখকে ইয়াত অসমৰ আদি বাসিন্দা কছাৰী, চুতীয়া, বড়ো, কোচ, ডিমাচা, কাৰ্বি, তিৱা আদিৰ সৈতে ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ আগমন ঘটা আৰু অসমতে নিগাজীকৈ থাকিবলৈ লোৱা বিভিন্ন জাতিৰ সংমিশ্ৰণত গঢ়ি উঠা এক বৃহৎ অসমীয়া জাতিটোকে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। সংমিশ্ৰিত জাতি এটাৰ সংস্কৃতিও সংমিশ্ৰিত হোৱাটোৱে স্বাভাৱিক নিয়ম, কাৰণ প্ৰত্যেক জাতিৰ কিছু কিছু সাংস্কৃতিক উপাদান এৰা ধৰাৰ মাজেদি সংমিশ্ৰিত জাতিটোৰ সংস্কৃতিৰ মাজত সোমাই পৰি এই সাংস্কৃতিক সকলে গ্ৰহণযোগ্য এক বৰ্ণাঢ্য ৰূপ প্ৰদান কৰিছে। বৃহত্তম অসমীয়া জাতিটো এটা সংমিশ্ৰিত জাতি হয় নে নহয় সেয়া নিৰ্ণয় কৰাৰ আধাৰ হ'ল ইতিহাস। ইতিহাসৰ পম খেদি জাতি এটাৰ স্বৰূপ উদ্ঘাটন কৰিব পাৰি। লিখকে প্ৰক্ষেপ ধৰা ঐতিহাসিক ধাৰণা মতে কছাৰী, চুতীয়া, বড়ো, কাৰ্বি, ডিমাচা, তিৱা আদি জাতিৰ লোক অসমৰ আদিম বাসিন্দা। ত্ৰয়োদশ শতিকাত হুকুং উপত্যকা চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা মংগোলীয় জাতিৰ লোক অসমলৈ আহি নিগাজীকৈ থাকিবলৈ লয়। এই মংগোলীয়সকলে নিজ বুদ্ধিবৃত্তি আৰু কৌশলেৰে থলুৱা লোকক বশ লৈ আনি থলুৱা ভাষা সংস্কৃতি গ্ৰহণ কৰি সংমিশ্ৰিত জাতি গঠনৰ প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটায়। এই ত্ৰয়োদশ শতিকাত আক্ৰমণকাৰী হিচাপে অসমলৈ মুছলমানসকলৰ আগমন ঘটে। কিছুমান তীৰ্থ কৰিবলৈ আহে। এইসকলৰ কিছু লোক ইয়াত স্থায়ীভাৱে থাকিবলৈ লোৱাত জনগাঁথনিৰ পৰিৱৰ্তন আহে। অসমত জনগাঁথনি বৃহত্তম পৰিৱৰ্তন ঘটে 19 শতিকাত। 1826 চনৰ ইয়াণ্ডাবুৰ সন্ধি মতে মানুহৰ হাতৰ পৰা অসমৰ শাসনভাৰ ব্ৰিটিছৰ হাতলৈ যায়। ব্ৰিটিছে অসমত চাহ বাগিচা খোলে। এই বাগিচাত বনোৱাৰ কাম কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা চাওতাল, কুৰ্মী, মছহৰ, মুণ্ডা, তেলেংগা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি জাতিৰ লোকক আমদানি কৰে। ৰাস্তা ঘাট, দলং, ৰেললাইন বহুৱাবলৈ বিভিন্ন লোকক বাহিৰৰ পৰা আনে। যাতায়াতৰ সুবিধা লৈ পাঞ্জাবী, শিখ, মাৰোৱাৰী, গুজৰাটী, ৰাজস্থানী, নেপালী আদি লোকৰ আগমন ঘটে। এই সকলোৰে মতে বহুতে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি থলুৱাৰ সৈতে মিলি যোৱাৰ প্ৰয়াস চলায়। একে শতিকাৰ চতুৰ্থ দশকত অসমৰ খালী মাটিত খেতি কৰিবলৈ চৰকাৰী প্ৰচেষ্টাত পূৰ্ববংগ তথা মৈমনসিংহৰ পৰা বঙালীভাষী মুছলমান লোকৰ আগমন ঘটে। ইয়াৰ পূৰ্বে ব্ৰিটিছে শাসনভাৰ লৈয়ে প্ৰশাসনীয় কামৰ বাবে ভালেসংখ্যক বঙালীভাষী লোকক অসমলৈ আনিছিল। এইদৰে বিভিন্ন সময়ত অসমলৈ অহা লোক লৈয়ে অসমত বৃহত্তম অসমীয়া জাতিটো গঠিত হোৱাত
অসমীয়া জাতিটো যে এটা সমন্বয় প্ৰক্ৰিয়াৰে গঠিত সংমিশ্ৰিত জাতি সেই কথা অস্বীকাৰ কৰাৰ উপায় নাথাকে। গতিকে লিখকৰ মন্তব্য যথাৰ্থ বুলি ক'ব পাৰি। সো এইখিনি আছিল এই প্ৰশ্নটোৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। অতি চমু উত্তৰ লিখা। ক, দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰ, কুঁৱলীয়ে প্ৰথম হৈ 10ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে তাইক অধিক জ্ঞান অৰ্জনৰ বাবে কম্পিউটাৰ উপহাৰ দিছিল। খ, অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈছিল? উত্তৰ, অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈছিল। তাৰপিছত তোমালোকে 5 নম্বৰ প্ৰশ্নলৈ আহা। অতি চমু উত্তৰ লিখা যিকোনো এটা। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিচ্যুতি ঘটাব পাৰে? আৰু খ নম্বৰ দিছে, অৰুণিমা সিনহা কিমান সময় ৰেল আলিৰ কাষত পৰি আছিল? অৰুণিমা সিনহাই প্ৰায় 7 ঘণ্টামান ৰেল আলিৰ কাষত পৰি আছিল। ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল? এইটোৰ উত্তৰ হ'ব, ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে 39টা ৰেল পাৰ হৈ গৈছিল। এতিয়া মই তোমালোকৰ আগত 5ৰ ক নম্বৰৰ প্ৰশ্নৰ উত্তৰটো আলোচনা কৰিম। 5ৰ কটো আলোচনা কৰাৰ আগতে মই তোমালোকৰ আগত 4ৰ ক আৰু খটো আনচাৰটো এবাৰ দেখাই ল'ব বিচাৰিছোঁ। তোমালোকে এইখিনি নিশ্চয় চালা। এতিয়া মই তোমালোকৰ আগত 5ৰ কটো আলোচনা কৰিম। 5ৰ কত কোৱা হৈছে যে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিচ্যুতি ঘটাব পাৰে? উত্তৰ, ভাইৰাছে কম্পিউটাৰ এটাৰ অশেষ ক্ষতি কৰিব পাৰে। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সমস্ত প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিচ্যুতি ঘটাব পাৰে। এই বিচ্যুতিৰ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাত বা অনুমতি নোলোৱাকৈ ক্ষতি কৰে। এতিয়া মই তোমালোকৰ আগত 6 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক, এটা মুদ্ৰা দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ দুটা থাকে। কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? আৰু খ নম্বৰটো হ'ল, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহা জীৱনৰ আধাৰত বুজাই লিখা। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। কথাষাৰ কোনে কাক আৰু কি কৈছিল? উত্তৰ, এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উৎকট তাপত যোৱাকালি আমি বাটলৈ ওলাব নোৱাৰোঁ। ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ লতাও মৃত্যুমুখত পৰে। একেদৰে নেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত তড়িৎ গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰে। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণ মাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মনোপ্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা খবৰ
ইণ্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইণ্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বলা হৈছে। ইণ্টাৰনেটৰ আনহাতে কিছুমান অসুবিধাও আছে। ইণ্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্ম কিতাপৰ জগতৰ পৰা, খেলা ধূলাৰ জগতৰ পৰা, সাহিত্য সাংস্কৃতিক আদিৰ পৰা বহুত আঁতৰাই আনিছে। ইণ্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব। পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে সীমিতভাৱে আৰু সচেতনৰে এইটো অলৰেডি হৈছে ব্যৱহাৰ কৰিব লাগে। ইণ্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বলা হয়। সেইবাবে গল্পটোৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা নামেৰে সাৰ্থক কৰা হৈছে। চ' এইখিনি প্ৰশ্ন তোমালোকে আনচাৰটো লিখিলে হৈ যাব। যিহেতু 4 মূল্যাংকৰ প্ৰশ্ন অকণমান দীঘল কৰিব লাগিব, নহ'লে 4 মাৰ্ক নিদিব। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। ইয়াতে কোৱা হৈছে প্ৰায় প্ৰতিগৰাকী মানুহে নিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ জীৱনৰ নানা ঘাত প্ৰতিঘাতক অদম্য মনোবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি যি তেওঁলোকৰ আনৰ বাবে আদৰ্শ হৈ ৰয়। এনে কৰ্মসিদ্ধিৰ বাবে তেওঁলোকক নিতান্তই প্ৰয়োজন হয় একোখন সহায়ৰ হাত, অলপ সহমৰ্মিতা আৰু আশ্বাসৰ। নিজৰ একাগ্ৰতা আৰু অধ্যায়ৰ বলত সিদ্ধি লাভ কৰাৰ অনেক উদাহৰণ ইতিহাসৰ পাতত আছে। একলব্য গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একানপতীয়া সাধনাৰেই ধনুৰ্বিদ্যাত অদ্বিত হৈ উঠিছিল। একেদৰে গভীৰ অৰণ্যত নিশাটো গিটমিটীয়া আন্ধাৰৰ মাজত পৰম ধৈৰ্যৰে থাকি অৰ্জুনে শিকিছিল শব্দভেদী বাণৰ প্ৰয়োগ। দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈও মানসিক দৃঢ়তাৰ প্ৰতিভাৰে কৰ্কৰে শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী পৰিগণিত হৈছিল ষ্টিফেন হকিন্স। অৰুণিমা সিনহা অদম্য মানসিক শক্তিৰ অধিকাৰী আছিল। দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি প্ৰায় অকামিলা হোৱা সত্ত্বেও তেওঁ এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতে আছিল প্ৰচণ্ড আত্মবিশ্বাস আৰু অদম্য উদ্যম। অৰুণিমা সিনহাৰ দৰে বহু ব্যক্তি আছে যি নিজ প্ৰতিভাৰ কৰ্ষণেৰে নিজৰ লগতে অন্যৰো আগুৱাই যোৱাৰ বাট মুকলি কৰিছে। বাচেন্দ্ৰী পালৰ দৰে ব্যক্তিত্বৰ সংস্পৰ্শত অৰুণিমাৰ আশ্ৰয় আছিল। সমাজৰ যিসকল লোক নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত, তেওঁলোকে অইন 10জনক আগুৱাই নিব পাৰে। প্ৰশ্নোদ্ধৃত কথা ফাঁকিৰে লেখকে তাকেই ক'ব বিচাৰিছে। চ' এইখিনি আছিলে এই দীঘল প্ৰশ্নটোৰ সমাধান। নেক্সট প্ৰশ্ন 7, অতি চমু উত্তৰ লিখা। কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিৱী বিখ্যাত? উত্তৰ, কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। ইয়াতে দেখা বাকী প্ৰশ্নখিনি মই যিহেতু প্ৰশ্ন 7ৰ খৰ পৰা প্ৰশ্ন 8ত দিছে দীঘল প্ৰশ্ন আৰু প্ৰশ্ন 9ত দিছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। এইখিনি মই তোমালোকক নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। তাৰপিছত এইখিনি আছিলে প্ৰশ্ন 10ৰ পৰা দিছে অতি চমু প্ৰশ্ন। এইটো মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? এইটো হ'ব শংকৰদেৱৰ। কুটুম মানে আত্মীয়। তাৰপিছত তোমালোকৰ ইয়াতে মাধৱদেৱ ৰচিত যিখন ঝুমুৰাৰ নাম, ৰহমতৰ গিৰিহঁত শব্দ দুটাই কি কৈছে, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য। তোমালোকে এইখিনি চাই যোৱা। 14 নম্বৰত দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। তাৰপিছত 15 নম্বৰত দিছে ব্যাখ্যা কৰা জীৱনৰ দিশান্তৰ কবিতাটোৰ নাইবা মূল ভাৱ দিছে। তোমালোকৰ দেখা 16 নম্বৰৰ পৰা দিছে তোমাৰ ব্যাকৰণ পাঠটো মই ধুনীয়াকৈ আৰু এটা ভিডিঅ'ত আলোচনা কৰিম। লগতে তোমালোকে দেখা এই তোমালোকক যিখিনি প্ৰত্যয় আৰু যত ঠাঁচ আছে মোৰ HS ছেকেণ্ড ইয়াৰৰ দুটা ভিডিঅ' আপলোড কৰিছোঁ। 100% তাৰ পৰাই কমন পৰে। সেইখিনি চালে জয়দেৱ কাকুতি কপাল ফুল আটম টোকাৰী এইটো গোটেইখিনি তাতে আছে, তোমালোকে তাতে পাই যাবা। এতিয়া দিছে
17 নম্বৰ যিকোনো তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে দিয়া হৈছে বা সম্প্ৰসাৰণ কৰা নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বিদ্যালয় সৰস্বতী পূজা উদযাপন কৰিবৰ বাবে অনুমতি বিচাৰি বিদ্যালয় প্ৰধান শিক্ষকলৈ এখন আবেদন লিখিব দিছে তোমাৰ অঞ্চল সঘনাই চুৰি ডকাইতি হৈ থাকে সেয়েহে অঞ্চলটোৰ সুৰক্ষাৰ বাবে জিলা উপায়ুক্তলৈ এখন প্ৰতিবেদন ৰিপৰ্ট ৰাইটিং তাৰমানে তোমালোকৰ তাৰপিছত যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব দিছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান খেল ধেমালিৰ প্ৰয়োজনীয়তা তাৰপিছত 19 নম্বৰ এইটো কমন কোশ্চিন তোমালোকে পাবাই বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য আৰু পোচাকৰ বিষয়ে লিখা এইখিনি দেখা তোমালোকৰ গ্ৰুপ বি দিছে যিখিনি প্ৰাচীন সাহিত্য আগতে আছিলে তলৰ যিকোনো এটাৰ অতি চমু প্ৰশ্ন উত্তৰ দিছে 22 নম্বৰত দিছে চমু উত্তৰৰ প্ৰশ্ন তক্ষশিলা বিশ্ববিদ্যালয় 4জন প্ৰখ্যাত ছাত্ৰৰ নাম দিছে এটো তোমালোকে চিন্তা কৰিব নালাগে গোটেইখিনি কোশ্চিন তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামত সলিউশন সহ পাবা মই অকণমান এইচএস সেকেন্ড ইয়াৰত ব্যস্ত থকাৰ কাৰণে তোমালোকৰ গোটেইখিনি কোশ্চিনটো সলিউশন কৰি দিব নোৱাৰিলো তথাপি চেষ্টা কৰিছো তোমালোকৰ যাতে সলিউশনখিনি বিশেষকৈ ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীৰ কাৰণে অসমীয়াটো খুব টান সিহঁতৰ কাৰণে সলিউশনটো খুবেই দৰকাৰ গতিকে তোমালোকে ভিডিঅ'খিনি চাই থাকা মোৰ হাতত ইংলিছৰ কোশ্চিনো আহি পৰিছে মই কালিৰ ভিতৰত হেটো আপলোড কৰিবলৈ ট্ৰাই কৰিম সো মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল কামৰূপ জিলায় অনুষ্ঠিত কৰা HSLC প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 ৰ অসমীয়া MIL-ৰ কোশ্চিন পেপাৰ আৰু তাৰ 35 নম্বৰৰ সমাধান আশা কৰিছো আজিৰ এই ভিডিঅ'ৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাসমূহৰ বাবে সহায় কৰি উঠিব তোমালোক ঘৰত ভালদৰে পঢ়া শুনা কৰা এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং